অষ্টম সাব জুনিয়ৰ আন্তঃজিলা ৰোলবল চেম্পিয়নশ্বিপ 11খন জিলাৰ অংশগ্ৰহণ জিপাল দিছপুৰৰ ৰুদ্ৰসিংহ ৰোলবল গ্ৰাউণ্ড শনিবাৰৰ পৰা 3 দিনীয়াকৈ গুৱাহাটীৰ দিছপুৰস্থিত ৰুদ্ৰসিংহ ৰোলবল গ্ৰাউণ্ডত অনুষ্ঠিত হৈছে অষ্টম সংখ্যক সাব জুনিয়ৰ আন্তঃজিলা ৰোলবল চেম্পিয়নশ্বিপ 2025 অসম ৰোলবল সন্থাৰ তত্বাৱধানত কামৰূপ মেট্ৰ' জিলা ৰোলবল সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে মুঠ 11খন জিলাৰ ৰোলবল খেলুৱৈয়ে ইয়াৰ ভিতৰত মৰিগাঁও নগাঁও নলবাৰী আদি জিলাই নতুনকৈ অংশগ্ৰহণ কৰিছে এই ৰাজ্যিক প্ৰতিযোগিতাত শনিবাৰে প্ৰতিযোগিতাৰ প্ৰথম দিনা আৰু দেওবাৰে প্ৰতিযোগিতাৰ দ্বিতীয় দিনা অনুষ্ঠিত হ'ল লীগ পৰ্যায়ৰ মেচ আনহাতে সোমবাৰে প্ৰতিযোগিতাৰ অন্তিম দিনা অনুষ্ঠিত হ'ব ছেমিফাইনেল আৰু ফাইনেলৰ মহাৰণ এই চেম্পিয়নশ্বিপৰ পৰাই অহা 25ৰ পৰা 28 অক্টোবৰলৈ আগ্ৰাত অনুষ্ঠিত হ'ব লগা সাব জুনিয়ৰ নেচনেললৈ অসম দলক কৰা হ'ব বাছনি প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে অসম ৰোলবল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট ৰোলবল এছ'চিয়েশ্যনে অৰ্গেনাইজ কৰিছে আমি আসাম ৰোলবলে সহায় সহযোগ কৰিছোঁ যিমানখিনি পাৰোঁ দিছপুৰৰ ৰুদ্ৰসিংহ ৰোলবল গ্ৰাউণ্ডত অনুষ্ঠিত হৈছে কালিৰ পৰা আৰম্ভ হৈছে অহা কাইলৈ আমাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব আৰু ইয়াত আপোনাৰ 11খন ডিষ্ট্ৰিক্টে পাৰ্টিচিপেট কৰিছে লীগ পৰ্যায়ৰ গেম চলি আছে যিটো আমাৰ ইনডোৰ ষ্টেডিয়াম নাই সেইটো কাৰণে ৱেডাৰৰ কাৰণে আমাৰ অলপ গেম ৰখিব লগা হৈছে ডিষ্টাৰ্ব হৈছে কিন্তু যেতিয়া ফৰকাল হৈছে তেতিয়া গেম চলি আছে এতিয়া আকৌ ছেকেণ্ড ছেশ্যনবিলাক আৰম্ভ হৈছে আজি ৰাতিৰ ভিতৰত আমি লীগবিলাক শেষ কৰিম আৰু কাইলৈ মৰ্ণিঙৰ ছেমিফাইনেল 2খন আৰু ছেমিফাইনেল 4খন আৰু থাৰ্ড প্লেছৰ মেচ আৰু আবেলিলৈকে ফাইনেল অনুষ্ঠিত হ'ব ইয়াৰ পৰাই আমি যি আগ্ৰাত 25 to 28 অক্টোবৰত আগ্ৰা উত্তৰ প্ৰদেশৰ আগ্ৰাত অনুষ্ঠিত হ'ব সাব জুনিয়ৰ নেশ্যনেল তাৰ কাৰণে আমি ইয়াৰ পৰাই প্লেয়াৰ চিলেক্ট কৰিম ভাল লাগিছে কাৰণ এতিয়া 2-3খন নতুন ডিষ্ট্ৰিক্ট দেখিছোঁ নগাঁও মৰিগাঁও আপোনাৰ নলবাৰী এই ডিষ্ট্ৰিক্টকেইখনৰ ৰেছপন্স ভাল পাইছোঁ আৰু ভাল খেলিছে তেওঁলোকে খুব নতুন প্লেয়াৰ হিচাপে যথেষ্ট উন্নত প্ৰদৰ্শন কৰিছে এখন ভাল মেচ হৈছে মানে এজ লাইক ফাইনেল টাইপ হৈছিল কামৰূপ মেট্ৰ' আৰু গুৱাহাটীৰ যি বয়জৰ মেচখন আছিল তেওঁ যথেষ্ট উন্নত মানে যেন ফাইনেল মেচে চাইছোঁ তেনেকুৱা লাগিছে মানে খুব টাফ ফাইট হৈছিল আৰু আল্টিমেটলি গৈ কামৰূপ মেট্ৰ' 7-6ত উইন কৰিছে উল্লেখ্য যে সোমবাৰে আবেলি 3 বজাত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাৰ সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠান কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব এই সামৰণি অনুষ্ঠানত আমি নতুনকৈ দায়িত্বভাৰ ল'ব আমাৰ অংকুৰ ভৰালী ছাৰ স্পৰ্টছ ডিৰেক্টৰ তেখেতক আমি নিমন্ত্ৰণ দিম আৰু AIGP আপোনাৰ প্ৰণৱজ্যোতি গোস্বামী ডাঙৰীয়া এনেকৈ আমি নিমন্ত্ৰণ ৰাজীৱ প্ৰকাশ বৰুৱা এনেকৈ আমি নিমন্ত্ৰণ জনাইছোঁ ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক অষ্টম সাব জুনিয়ৰ আন্তঃজিলা ৰোলবল চেম্পিয়নশ্বিপ 2025 এই প্ৰতিযোগিতাৰ জৰিয়তে সাব জুনিয়ৰ নেচনেললৈ বাছনি লাভ কৰক অসমৰ প্ৰতিভাধৰ খেলুৱৈয়ে ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210988 ৱেবছাইট www.aipguwahati.in